নমস্কাৰ। অসমবাসী ৰাইজলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দেৱীয়ে সকলোৰে মংগল কৰক, সকলোৱে ভালেৰে থাকক আৰু এই দুৰ্গা পূজাত দেৱীয়ে যাতে কৰোনা মহামাৰীৰ পৰা আমাক সকলোকে ৰক্ষা কৰে, গোটেই পৃথিৱীবাসীৰ হৈ দেৱীৰ ওচৰলৈ এয়াই মোৰ প্ৰাৰ্থনা থাকে। আমি জনাত দেৱী দুৰ্গাৰ এয়া অকাল বোধন। আচলতে বসন্তকালত দেৱীৰ পূজা পাতল কৰা হয় আৰু ৰামচন্দ্ৰই অকালত মানে এই শৰৎকালত দেৱীৰ বোধন কৰিছিলে বুলি অকাল বোধন বুলি কোৱা হয়। তেখেতে দেৱীৰ কৃপা লাভ কৰিব পাৰিছিলে আৰু ৰাৱণক পৰাজিত কৰি সীতাক উদ্ধাৰ কৰি অযোধ্যালৈ উভতি আহিছে। ষষ্ঠীত দেৱীৰ বোধন কৰা হয়, দেৱীৰ পূজা পাতলৰো ব্যৱস্থা কৰা হয়, কিন্তু পিতৃগৃহত 3 দিনৰ ওপৰত দেৱীয়ে বসবাস কৰিব নোৱাৰিব বুলি সপ্তমীৰ পৰাহে দেৱীৰ আচল পূজা পাতলৰ আৰম্ভণি হয়। দেৱীয়ে পিতৃগৃহত সপ্তমীৰ পৰা উপবিষ্ট হয় আৰু অষ্টমী নৱমীলৈ দেৱীৰ পূজা পাতল পৃথিৱীবাসীয়ে কৰি থাকে। তাৰ পাছত দশমীৰ দিনা দেৱী আকৌ স্বামী গৃহলৈ গমন কৰে আৰু এই সপ্তমী, অষ্টমী, নৱমী আৰু দশমী তিথিত আমাৰ কিছু কৰিবলগীয়া কাম থাকে, যিবোৰ কাম যদি আমি মনে প্ৰাণে ভক্তিৰ সৈতে দেৱীৰ ওচৰত প্ৰাৰ্থনা জনাই কৰিব পাৰোঁ, তেতিয়া গোটেই বছৰটোৰ বাবে বিভিন্ন ধৰণৰ অপয়া অমংগলৰ পৰা আমি হাত সাৰিব পাৰোঁ। গতিকে ষষ্ঠীৰ দিনা আপুনি যদি কেইটামান বেল দেৱী মন্দিৰত ধূপ চাকিৰ সৈতে অৰ্পণ কৰিব পাৰে, তেতিয়া আপোনাৰ স্বাস্থ্য পাতি ভালেৰে থাকিব আৰু সন্তান সন্ততি লৈ আপুনি সুখ শান্তিৰে জীৱন যাপন কৰিব পাৰে। লগতে সপ্তমীৰ দিনাও আমি কিছু কাম কৰিব লাগে, যেনে সপ্তমীৰ দিনা আমি প্ৰথমতে দেৱীৰ পুষ্পাঞ্জলি আৰু অঞ্জলি প্ৰদান কৰিব লাগে। সন্ধিয়া কালত দেৱীৰ আৰতি প্ৰদৰ্শন কৰিব লাগে, আৰতিত অংশগ্ৰহণ কৰিব লাগে আৰু এইকেইদিন লঘোণত থকাকৈ দেৱী পূজা পাতল কৰিব পাৰিলে বেছি ভাল, একাহাৰী হ'লে আৰু ভাল, নতুবা নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। আৰু সপ্তমীৰ দিনা গুৰুজনক সন্মান কৰিব লাগিব। তামৰ পাত্ৰত ৰঙা ফুল লৈ সূৰ্যক অৰ্ঘ্য দিব লাগিব, পুৱা ভাগতে কামটো কৰিব লাগিব। তাৰ পাছত কিছুমান ফুল লৈ দেৱী মন্দিৰত পূজা পাতলৰ বাবে আগবাঢ়িব লাগে আৰু ৰাতিপুৱা 8টা বজাৰ আগতে নিজকে ৰেডি কৰিব লাগে। গা পা ধুই শুদ্ধ অন্তৰেৰে শুদ্ধ কাপোৰ কানি পিন্ধি দেৱী মন্দিৰত যাব লাগে। আৰু পূজাৰ এইকেইদিনা নৱৰাত্ৰি চলিছে, নৱমীলৈ নৱৰাত্ৰি চলিব। আমি যোনে যোনে নৱৰাত্ৰিৰ অখণ্ড চাকি গছ প্ৰতিষ্ঠা কৰিছোঁ, সকলোৱে মন কৰিব লাগে যাতে চাকি গছ নৱমীলৈ জ্বলি থাকে, নুমাই নাযায়, তেতিয়া কিন্তু অমংগল হ'ব পাৰে। গতিকে ঘিউৰ চাকি হ'ব পাৰে, মিঠাতেলৰ চাকি হ'ব পাৰে, আমি কিন্তু অলপ পিছে পিছে মন কৰিব লাগে যে চাকি গছত তেল নতুবা ঘিউ আমি দি থাকিব লাগে। লগতে নৱৰাত্ৰিৰ ঘট প্ৰতিষ্ঠা কৰিব লাগে। আৰু এইকেইদিন দেৱীৰ বিভিন্ন কালাৰ থাকে, যেনে ষষ্ঠীৰ দিনা দেৱীৰ য়েলো কালাৰ, আমি সকলোৱে য়েলো কালাৰ ইউজ কৰিব লাগিব। হালধীয়া কালাৰ এটা ৰুমাল হলৰ নিজৰ লগত ৰাখিব লাগিব। ঠিক তেনেকুৱা
সপ্তমীৰ দিনা দেৱীক কালৰাত্ৰি বুলি কোৱা হয়, ষষ্ঠীৰ দিনা কাত্যায়নী বুলি কোৱা হয়। সপ্তমীৰ দিনা কালৰাত্ৰিৰ পূজা পাতল কৰা হয় আৰু সপ্তমীৰ দিনা দেৱীক গ্ৰীণ কালাৰ পচন্দ কৰে, গতিকে গ্ৰীণ কালাৰৰ কাপোৰ কানি আমি পিন্ধিব লাগে। অষ্টমীৰ দিনা মহা অষ্টমী বুলি কোৱা হয়, দেৱীক মহাগৌৰী হিচাপে পূজা পাতলৰ ব্যৱস্থা কৰা হয় আৰু সেইদিনাখন পিকক গ্ৰীণ ইউজ কৰিব লাগে। এই বছৰৰ বাবে অষ্টমীৰ দিনা পিকক গ্ৰীণ, আমি সকলোৱে পিকক গ্ৰীণ ইউজ কৰাটো কৰ্তব্য। ঠিক তেনেকুৱা নৱমীৰ দিনা, তাৰমানে দেৱীৰ শেষ পূজাৰ দিনা, সেইদিনাখনলৈ নৱৰাত্ৰি বিদ্যমান, সেইদিনাখন দেৱীক সিদ্ধিদাত্ৰী ৰূপে পূজা পাতল কৰা হয় আৰু নৱমীৰ দিনা পাৰ্পল কালাৰ ইউজ কৰিব লাগিব এই বছৰ। গতিকে এই বছৰৰ বাবে নৱমী পাৰ্পল কালাৰ ইউজ কৰক আৰু অখণ্ড চাকি গছ যাতে নৱমীলৈ জ্বলি থাকে সেয়া মন কৰক। আৰু দশমীৰ দিনা দেৱী বিসৰ্জনৰ লগে লগে দেৱীৰ ঘৰত আপুনি উটুৱাই দিয়ক। লগতে সপ্তমীৰ দিনা গুৰুজনক সন্মানৰ লগত ৰামচন্দ্ৰই যেতিয়া দেৱীৰ অকাল বোধন কৰিছিলে তেতিয়া দেৱীক 108টামান নীলা পদুম ফুলেৰে পূজা পাতল আগবঢ়াইছিলে। গতিকে আপুনিও যদি পূজাৰ এই 3 দিনা, বিশেষকৈ সপ্তমীৰ দিনা নীলা পদুমেৰে দেৱীৰ পূজা পাতল কৰে, 108 পাহত যদি নীলা পদুম ফুল দিব পাৰে, তেতিয়াও কিন্তু আপুনি ভাল ফল লাভ কৰিব পাৰিব আৰু দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। ঠিক তেনেকুৱা সপ্তমীৰ দিনা ফিটকাৰীৰে দাঁত চাফ কৰিব আৰু পাৰিলে এটামান ৰত্ন লাকি, যাৰ যাৰ নিজৰ ৰাশিমতে লাকি ষ্ট'ন আপুনি ইউজ কৰিব পাৰে, তেতিয়া ভাল ফলে পাব গোটেই বছৰটো। আৰু ইয়াৰ লগে লগে সপ্তমীৰ দিনা দুখীয়া সদবা মানুহক যদি সেন্দুৰ দান কৰিব পাৰে, কাপোৰ কানি দান দিব পাৰে, তেতিয়াও ভাল। সপ্তমীৰ দিনা বুট মাৰ সৈতে যদি এভাগ প্ৰসাদ দেৱী মন্দিৰত আগবঢ়ায়, লগতে পূজা পাতল দিয়ে, তেতিয়াও নিজৰ প্ৰব্লেমখিনি ছল্ভ হ'ব আৰু দেৱীক ক'ব, দেৱীৰ ওচৰত নিজকে সমৰ্পণ কৰক আৰু পাৰিলে দেৱীক সপ্তমীৰ দিনা মিচিৰি ভোগ দিয়ক, তেতিয়াও কিন্তু আপুনি ভাল ফল লাভ কৰিব পাৰিব আৰু দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। এতিয়া থাকিল অষ্টমী। অষ্টমীত মহাষ্টমী বুলি কোৱা হয় আৰু সেইদিনাখন মই ক'লোৱে আগতে পিকক গ্ৰীণ ইউজ কৰিব লাগিব। আৰু মহাষ্টমীৰ তিথিত কুমাৰী পূজাও কৰা হয়, গতিকে কুমাৰী পূজাত অংশগ্ৰহণ কৰক, নিজে কুমাৰী পূজা কৰক, ভাল হ'ব। আৰু 8 বিধমান ফল দেৱী মন্দিৰত অৰ্পণ কৰক আৰু ভাল ফল পাব। ইয়াৰ লগত পদুম ফুল দেৱীক দিব পাৰে। লগতে সন্ধি পূজা কৰা হয় অষ্টমী আৰু নৱমীৰ যেতিয়া সন্ধিক্ষণ, তেতিয়া সন্ধি পূজাত অংশগ্ৰহণ কৰক আৰু সন্ধি পূজাত শিৱ আহে, শিৱৰ পূজা পাতল কৰক, শিৱক সেৱা জনাওক। আৰু এইটো সময়ত দেৱীক আন এটা নামেৰে জনজাত, সেয়া হ'ল চামুণ্ডা। তাৰমানে চামুণ্ডাই চন্দ্ৰ আৰু মুণ্ড নামৰ দৈত্যক সংহাৰ কৰে আৰু এই পূজাত 108 গছমান মাটিৰ চাকি যদি আপুনি আগবঢ়াব পাৰে, তেতিয়া শত্ৰু নাশো হ'ব। অষ্টমী পূজাত দেৱীৰ চৰণত অঞ্জলি প্ৰদান কৰিব লাগে। পূজা শেষ নোহোৱালৈকে আপুনি লঘোণত থাকক। পাৰিলে দেৱীৰ মহাস্নানৰ দ্ৰব্য আপুনি দেৱী মন্দিৰত অৰ্পণ কৰক, ৰোগৰ উপশম হ'ব। দুৰ্গা পূজাত গোটেই কেইদিন শ্ৰী শ্ৰী চণ্ডীপাঠ কৰিব লাগে আৰু শুদ্ধ অন্তৰেৰে চণ্ডীপাঠ শ্ৰৱণ কৰক। অষ্টমী তিথিত দুখীয়াক দান দক্ষিণা কৰিলে পুণ্য লাভ হয় আৰু অষ্টমী তিথিত নিজৰ ঘৰটো এটা ঘট স্থাপন কৰিব পাৰে, চণ্ডীপাঠৰ আয়োজন কৰিব পাৰে। দেৱীৰ প্ৰিয় ৰং হৈছে বাসন্তী ৰং, গতিকে বাসন্তী ৰঙৰ কাপোৰ কানিও যদি এদিনাখন ইউজ কৰে, তথাপি আপুনি ভাল ফল লাভ কৰিব পাৰে। গতিকে কাইলৈ মই আকৌ নৱমী দশমীৰ কথা আগবঢ়াম। নেক্সট এপিছডত নৱমী আৰু দশমীৰ কথালৈ আহিম। গতিকে এইখিনি মনত ৰাখক যে দেৱী পূজাৰ এইকেইদিনা আপুনি যদি এনেধৰণৰ নিয়ম কানুনবোৰ মানি চলিব পাৰে, তেতিয়া সকলো ধৰণৰ অপয় অমংগলৰ পৰা আপুনি হাত সাৰিব পাৰিব আৰু গোটেই বছৰটো আপুনি শান্তিৰে বসবাস কৰিব পাৰিব। গতিকে আজি ইমানতে, আকৌ নেক্সট এপিছডত লগ পাম। ধন্যবাদ। দুৰ্গা পূজাৰ পুনৰ শুভেচ্ছাৰে নমস্কাৰ।